আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে সদৌ অসম 2021-22 বৰ্ষৰ ফাদিকিত স্নাতক মহাবিদ্যালয়কে ধৰি উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সৰ্বস্তৰৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ যৌথ মঞ্চ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে আৰু সেই পদক্ষেপৰ ভিত্তিত তেখেতসকলে মাননীয় শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াক এটা স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু সেই স্মাৰক পত্ৰ প্ৰদান কৰাৰ এটাই উদ্দেশ্য হৈছে যে তেখেতসকলৰ সমস্যাখিনি আগন্তুক বিধানসভা অধিৱেশনত উপস্থাপন কৰি অসম চৰকাৰক দৃষ্টিগোচৰ কৰিব লাগে আৰু অতি সোনকালে তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰে সমাধান কৰাৰ প্ৰচেছ কৰিব লাগে সেই উদ্দেশ্যে তেখেতসকলে গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু সেই স্মাৰক পত্ৰত মাননীয় বিধায়কগৰাকীক তেখেতসকলে কি উপস্থাপন কৰিছে বা তেখেতসকলে কি দাবী জনাই তেখেতসকলে সেই আগন্তুক বিধানসভা অধিৱেশনত তেখেতসকলৰ বিষয়ত কি হ'বলৈ কৈছে বা তেখেতসকলক কি অনুৰোধ জনালে সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি একলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু সেইখন স্মাৰক পত্ৰ তেখেতসকলে 8/8/2024 তাৰিখে প্ৰদান কৰিছে ইয়াত লিখিছে প্ৰতি মাননীয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া মহোদয় গুৱাহাটী দিছপুৰ 06 বিষয় সদৌ অসমৰ নতুনকৈ ভোটফাদিকিত উচ্চ প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী 88 উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ কৰ্মচাৰী জ্যেষ্ঠ মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ কৰ্মচাৰী স্নাতক মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ কৰ্মচাৰীসকলৰ পদখিনি নিয়মীয়া পদত অসম চৰকাৰ উন্নতিকৰণ কৰিবৰ কাৰণে মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰি আমাৰ সমস্যাটো অতি সোনকালে সমাধান কৰি দিবৰ কাৰণে অহা 22 তাৰিখৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আমাৰ কথাটো উত্থাপন কৰিবৰ কাৰণে মাননীয় বিধায়ক মহোদয়ক আবেদন নিশ্চয়কৈ আপোনালোকে ইয়াত গমেই পালে যে আমাৰ অনাশিক্ষক কৰ্মচাৰীসকলে বিশেষকৈ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰী এই এম স্কুলৰ পৰা আমাৰ মহাবিদ্যালয় কাৰ্যালয়লৈকে যিমানখিনি আছে তেখেতসকলৰ সমস্যাখিনি আগন্তুক বিধানসভা অধিৱেশনত উপস্থাপন কৰিব আৰু ইয়াৰ পাছতে তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে মহাকৈ সদৌ অসমৰ নতুনকৈ ভোটফাদিকিত উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পৰা 1539 জন চতুৰ্থ কৰ্মচাৰী আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ আছে আপোনাৰ 235 জন আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰী আছে 235 জন আৰু আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে 38 জন আৰু তৃতীয় আৰু চতুৰ্থ কৰ্মচাৰী আছে আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় 89 জন তৃতীয় আৰু 89 জন চতুৰ্থ কৰ্মচাৰী আছে বুলি ইয়াত উল্লেখ কৰিছে আৰু জ্যেষ্ঠ মহাবিদ্যালয়ৰ পৰা আছে 414 জন আন চতুৰ্থ কৰ্ম আৰু তৃতীয় বৰ্গৰ 414 জন আছে বুলি ইয়াত উল্লেখ কৰিছে আৰু স্নাতক মহাবিদ্যালয়ৰ 136 জন আমাৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী আৰু 163 জন চতুৰ্থ কৰ্মচাৰীকে সৰ্বমুঠ তেখেতসকলৰ আপোনাৰ এমইৰ পৰা কলেজ মহাবিদ্যালয়লৈকে আছে 3488 জন মানে 3488 জন তৃতীয় আৰু চতুৰ্থ কৰ্মচাৰীসকলৰ পদখিনি 2018 চনৰ আইন অনুসৰি ক্ৰাইটেৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতো ফিক্স পেড উচ্চ প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ কৰ্মচাৰীসকলক 88টা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ কৰ্মচাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মানে আমাৰ চতুৰ্থ কৰ্মচাৰীসকলৰ জ্যেষ্ঠ যিখিনি আছে তেখেতসকলৰ যিখিনি ফিক্স পে পায় সেইখিনিৰ কথা ইয়াত উল্লেখ কৰিছে আমাৰ বিশেষকৈ আমাৰ এম স্কুল আৰু আমাৰ হাই ছেকেণ্ডাৰী যিসকল চতুৰ্থ কৰ্মচাৰীসকল আছে তেখেতসকলক 8000 বা 8700 টকাকৈ প্ৰদান কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জ্যেষ্ঠ মহাবিদ্যালয় আৰু স্নাতক মহাবিদ্যালয়ৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলক 13800 টকা আৰু 11800 টকাৰ মজুৰি মাহিলী অসম চৰকাৰ দি আছে বুলি ইয়াত উল্লেখ কৰিছে বিশেষকৈ আমাৰ বিধায়কগৰাকীক জনাইছে সেইখিনি তেখেতসকলৰ সমস্যাখিনি উপস্থাপন কৰি অতি সোনকালে যেন অসম চৰকাৰে সেইখিনি সমস্যা সমাধান কৰাৰ প্ৰচেষ্টা কৰে আৰু ইয়াৰ পাছতে কৈছে সেইকাৰণে এই মহাকৈ আপুনি আমাৰ সদৌ অসমৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ কৰ্মচাৰী আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ সকলোবিলাক সমস্যা মানে 2014 চনৰ ফাদিকিত আইন সংশোধন কৰি হ'লেও তেখেতসকলৰ সমস্যাখিনি বা তেখেতসকলক আমাৰ অসম চৰকাৰ পূৰ্ণাংগ এটা চতুৰ্থ বৰ্গ বা তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ উন্নতিকৰণ কৰিবৰ কাৰণে তেখেতসকলক অক্ষৰ জোৰে বিধানসভা অধিৱেশনত অনুৰোধ দিবৰ কাৰণে তেখেতসকলে ইয়াত অনুৰোধ জনাইছে আৰু ইয়াৰ পাছতে কৈছে যে 2018 চনৰ ফাদিকিত আইন সংশোধন কৰি হ'লেও আমাৰ পদখিনি অসম চৰকাৰ নিয়মীয়া পদ উন্নতিকৰণ কৰিবৰ কাৰণে অতি সোনকালে আমাৰ সমস্যাটো সমাধান কৰি দিবৰ কাৰণে অসম চৰকাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰি অতি সোনকালে আমাৰ সমস্যাটো সমাধান কৰি দিয়াৰ কাৰণে অহা 22 তাৰিখৰ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কথাটো উত্থাপন কৰিবৰ কাৰণে মাননীয় বিধায়ক মহোদয়ৰ আমাৰ সদৌ অসম 2021-22 বৰ্ষৰ ফাদিকিত স্নাতক মহাবিদ্যালয়কে ধৰি উচ্চ প্ৰাথমিক বিদ্যালয়
বিদ্যালয়ৰ সৰ্বস্তৰৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ যৌথ মঞ্চৰ তৰফৰ পৰা কৰজোৰে অনুৰোধ কৰিছো বুলি ইয়াত উল্লেখ কৰিছে নিশ্চয় আপোনালোকে শেষত দেখিছে তেখেতসকলৰ বিষয়ববীয়াই আৰ্চিল সিগনেচাৰ আছে খুবেই এটা গুৰুত্বপূৰ্ণ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে যিটো পদক্ষেপৰ জৰিয়তে অহা 22 তাৰিখৰ পৰা যিহেতু অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব সেই অধিৱেশনত তেখেতসকলৰ সমস্যাখিনি উপস্থাপন কৰি দিবৰ কাৰণে আমাৰ মাননীয় বিধায়কগৰাকী অখিল গগৈ ডাঙৰীয়াক তেখেতসকলে সেইখিনি স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু অসম চৰকাৰে যেন অতি সোনকালে আমাৰ চতুৰ্থ কৰ্মচাৰীসকলৰ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ এলপিৰ পৰা নহয় আমাৰ এমইৰ পৰা কলেজলৈকে যিমানখিনি অনাশিক্ষক কৰ্মচাৰী আছে সেই সমস্যাখিনি যেন অতি সোনকালে এটা সমাধানৰ পথ বিচাৰি উলিয়াই তেখেতসকলক সমাধান কৰে যেন 2018 চনৰ পাৰিকৰণ আইন সংশোধন কৰি হ'লেও সেই অসম চৰকাৰক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছে আৰু প্ৰতিগৰাকী অনাশিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আৰু অসম চৰকাৰৰ বিষয়ববীয়া যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেনেকৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম